আজিৰ দিনটো অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে নেশ্যনেল কনজিউমাৰ ডে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়। 1986 চনত আজিৰ দিনটোতে কনজিউমাৰ প্ৰটেকশ্যন এক্ট হিচাপে এখন আইন প্ৰণয়ন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা, যাৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আজিৰ এই দিনটোত পালন কৰা হয়। আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ফুলনিস্থিত ৰংগমঞ্চত এখনি আইন সজাগতা সভা আয়োজন কৰা হয় আৰু আমি বিনামূলীয়া আইন সাহায্যৰ সা-সুবিধাৰ লগতে গ্ৰাহক সুৰক্ষা আইনৰ ওপৰত ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰোঁ। আজিৰ এই সভাখনত ফুলনিবাসী ৰাইজৰ সঁহাৰি আছিল অভূতপূৰ্ব। তাৰ বাবে সকলোলৈকে